এনেধৰণে আসলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এয়া ভাগৱত শোভাযাত্ৰা আৰম্ভ হৈছে আৰু এয়া দেখিছে অসমৰ অন্যান্য লোককৃষ্টিসমূহ প্ৰদৰ্শনৰ চেষ্টা কৰা হৈছে ৰঙিয়া জিলা শাখাৰ এখন সেৱক সেৱিকা এনেধৰণে কলক লৈ আগবাঢ়িছে তেনেধৰণে আৰু আছে এয়া যি গীতাৰ বাণী সেই মহান বাণীৰ কিছু নিদৰ্শন দেখুৱাবলৈ চেষ্টা কৰা হৈছে এয়া দৃশ্যাংশ দেখুৱাইছে আপোনালোকক এয়া ৰথৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন যি ধৰণে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক সেই উপদেশসমূহ দিছিল যাক গীতাৰ মনোবিজ্ঞান আজি বিশ্বৰ সৰ্বত্ৰে স্বীকাৰ কৰে সেই আমি সকলোৱে জানো আৰু সেয়া দেখুৱাবলৈ চেষ্টা কৰা হৈছে এনেধৰণে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনস্থলীত আচলতে বিভিন্ন ধৰণৰ লোককৃষ্টিও প্ৰদৰ্শন কৰা হয় কেৱল মাত্ৰ হৰিনামেই যে প্ৰদৰ্শন হয় তেনে নহয় প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰাধান্য দিয়া হয় তেনেকৈ এয়া আমি দেখুৱাইছো ৰথ আগবাঢ়ি আহিছে এখন ৰথত ওপৰত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुत्थानम् अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनाय सम्भवामि युगे युगे এয়া কামৰূপ মহাবিদ্যালয়ৰ এবাৰ আৰম্ভ হৈছে যাত্ৰা কামৰূপ মহাবিদ্যালয় তেনেকৈ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কামৰূপ মহানগৰ এয়া পূব কামৰূপ মহাবিদ্যালয়ে মুগাৰ সাজ প্ৰথমে মুগাৰ সাজ প্ৰদৰ্শন কৰিছে হাতে বোৱা সাজ লোককৃষ্টি বড়ো সাজ এনেধৰণে দেখুৱাবলৈ চেষ্টা কৰিছে তেওঁলোকে পাটৰ সাজ পাট মুগা অসমৰ বিখ্যাত সেই পোছাকসমূহ কি ধৰণে বয়ন শিল্পত আমাৰ অসমীয়া শিপিনীসকল পাকৈত সেয়া দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ এইবাৰ এয়া ভাগৱত শোভাযাত্ৰাত আন এক সংযোজন এয়া হৈছে তিৱাসকল আৰু ৰাভাসকল তেখেতলোক এনেকৈ আগবাঢ়িছে মই অকণমান সেই পৰিৱেশটো আপোনালোকক দেখুৱাম তিৱা আৰু ৰাভাসকল আৰু ইয়াৰ পাছতে ব্যাস নাৰদ সংবাদ দেখুওৱা হৈছে লগতে কৃষ্ণ জাম্বৱন্তৰ যি যুদ্ধ সেই যুদ্ধ এনেকৈ দেখুৱাবলৈ চেষ্টা কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ আন এক সংযোজন অভিনয় কৰিছে সকলোৱে শিল্পীসকল এনেকৈ আগবাঢ়িছে বহুদূৰ পৰ্যন্ত এনেকৈ যাব আৰু এবাৰ গোৱালিনী নৃত্যৰ পোছাক পিন্ধি সকলো আগবাঢ়িছে গোৱালপৰীয়া লোকগীতত তেওঁলোক সকলোৱে নৃত্য কৰি আগবাঢ়িছে সাংস্কৃতিক শোভাযাত্ৰাৰে দৃশ্যাংশ দেখুৱাইছো এইবাৰ বিহু অসমীয়াৰ এক বাপুতি সাহোন এয়া বিহু আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ শোভাযাত্ৰাত অকণমান বাঁহীটো বজাই দিয়ক এনেকৈ আচলতে খুব দীঘলীয়া যথেষ্ট দীঘলীয়া শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰাত সকলোৱে অংশগ্ৰহণ কৰিছে যথেষ্ট দীঘলীয়া মই অকণমান জানিবলৈ চেষ্টা কৰিম কৃষ্ণ এয়া সাংস্কৃতিক শোভাযাত্ৰা বিৰল ক্ষণ সকলোৱে অপেক্ষা কৰি থাকে কেনে লাগিছে আচলতে ভাষাৰে কৈ বুজাব নোৱাৰো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে আমি এটা বছৰ অপেক্ষা কৰি থাকোঁ সেই দিনটো কেতিয়া আহিব আৰু আজি যোৱা 4 দিন ধৰি 8 তাৰিখে আমি ইয়ালৈ আহিছোঁ আৰু 4 দিন ধৰি আমি এই যি সমন্বয় শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত এই সমন্বয় ক্ষেত্ৰত হাতীখোলা পথাৰত আছোঁ আৰু অভিভূত হৈছোঁ আজি যি সাংস্কৃতিক শোভাযাত্ৰা ভাগৱত ভ্ৰমণ শোভাযাত্ৰা ওলাইছে আচলতে জাতি জনগোষ্ঠীৰ এক সমাহাৰ হৈছে মহামিলনৰ পূৰ্ণভূমিলৈ পৰ্যবেক্ষিত হৈছে এনে প্ৰেক্ষাপটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰয়াস আচলতে ক'তো মানে ধৰ্মাৱলম্বী লোকৰ ভিতৰত আমি দেখা নাই আৰু এই ক্ষেত্ৰতে আমি আপোনালোকৰ চেনেললৈ এই সম্প্ৰচাৰ কৰাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনালোকলৈ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ